আপুনি চিৰদিন জীয়াই থাকিম বুলি কেতিয়াও নাভাবিব। জন্ম নামৰ ষ্টেচনটোৰ যোগেদি জীৱন নামৰ ৰেলখনত উঠিছে যেতিয়া মৃত্যু নামৰ ষ্টেচনটোত নামিবই লাগিব। কোনোবাই 30 নম্বৰ ষ্টেচন মানে 30 বছৰত নামিব, কোনোবাই 80 নম্বৰ ষ্টেচন মানে 80 বছৰত নামিব, কিন্তু নামিব যে লাগিব সেইটো খাটাং। গতিকে এই ষ্টেচনত নামোতে যাতে উজুতি খাব লগা নহয়, তাৰ কাৰণে ভগৱন্তৰ নাম আমি ল'ব লাগে। যি নলয় সেইজনক আপোন ঘাটি বুলি কৈছে। প্ৰথম স্কন্ধ ভাগৱতে কি বুলি কৈছে? জানি শুনা কৃষ্ণ কথা জনম নকৰা বৃথা, সমস্ত শাস্ত্ৰৰ ইহে সাৰ, কৃষ্ণ কথা পৰিহৰি ফুৰে আন কৰ্ম কৰি, ইটো চিন্তা নাৰ মাৰ। গতিকে আমি যাতে কৃষ্ণৰ কৰ্ম বাদ দি নিজে নিজৰ আপোন ঘাটি পথটো উলিয়াই ল'ব লগা নহয়, তাৰ কাৰণে আহ্বান জনাই কৈছে কৃষ্ণ সেৱা তেখে মাত্ৰ গুছে মৃত্যুৰ ভয়। কৃষ্ণৰ সেৱাই আমাৰ মনৰ পৰা মৃত্যুৰ ভয় আঁতৰ কৰি দিয়ে। জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। গতিকে নিশ্চিতভাৱে ভগৱন্তক ভজনা কৰিবলৈ আমাক আহ্বান জনাইছে। গতিকে আৰু 15 মিনিটৰ পিছতে আমি আইগৰাকীক আসনত বহুৱাম 1:30 বজাৰ লগে লগে। এতিয়া 1:15 হৈছে আৰু 15 মিনিট সময় বাপ জনাই বহক। কৃষ্ণ বৰ সুন্দৰ। আচলতে সমাজত প্ৰশ্ন কৰা ব্যক্তি 3 প্ৰকাৰৰ থাকে দেই। এবিধে নাজানি পেলাই 10ৰ উপকাৰৰ কাৰণে প্ৰশ্ন কৰে, আৰু এবিধে অলপ জানে কিন্তু সেইটোকো সম্পূৰ্ণতাকে জানি মোৰ লগতে যাতে 10 জনে জানিব পাৰে সেইকাৰণে কৰে। আৰু এবিধে কি কয় বোলে মইতো জানোৱেই, মই থাকোঁতে আকৌ বিশ্বনাথৰ পৰা কেলে মাতিলে, এই বুলি প্ৰশ্ন কৰে। গতিকে এই 3 শ্ৰেণীৰ প্ৰশ্নকৰ্তাৰ ভিতৰত আজি আইগৰাকীয়ে অতি সুন্দৰকৈ সেৱামূলক মনোভাৱনাৰে প্ৰশ্নৰ অৱতাৰণা কৰিছে। আৰু তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। প্ৰশ্ন এনেকৈ প্ৰাসংগিকভাৱে কৰিব লাগে, পাঠভিত্তিক প্ৰশ্ন কৰিব লাগে। চলি আছে বোলে একাদশ স্কন্ধ, কোনোবাই যদি 3য় স্কন্ধৰ প্ৰশ্ন এটা সোধে, শুনোতা আৰু কওঁতা 2জনৰে দিগদাৰ। এই গোটেইখিনি দিশ ৰাখি কৃপালু আয়ে যি প্ৰশ্নৰ অৱতাৰণা কৰিলে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ উত্তৰ দিব পৰাৰ ধৃষ্টতা আমাৰ নাই। আমি মাত্ৰ জীৱনৰ 32টা বসন্তহে পাৰ কৰিছোঁ, তথাপিতো আমি চেষ্টা কৰিম। কথা হ'ল ইয়াত লিখিছে যে কৃষ্ণপদ পংকজক ধৰি হৃদয়ত যেনমতে বুজু টিকা ভাষ্যৰ সন্মত। এই বাণীখিনি কাৰ বাণী? মহাপুৰুষ গুৰুজনাৰ বাণী। গতিকে টিকা ভাষ্য মানে হ'ল অতীতত গুণী জ্ঞানী সন্তসকলে অৰ্থাৎ পৰম পুৰুষ ভগৱন্তকে প্ৰমুখ কৰি
তেতিয়াৰ গুণী জ্ঞানীসকলে এই ভাগৱত ভাগ যে প্ৰৱৰ্তন কৰিলে এই ভাগৱত ভাগ সংস্কৃত ৰূপত আছিলে আজি যদি এই ভাগৱত ভাগ সংস্কৃত ৰূপত থাকিলেহেঁতেন তেতিয়াহ'লে শুনি ভাল লাগিলেহেঁতেন কিন্তু আপুনি আমি বুজি নাপালোহেঁতেন সেইকাৰণে আপুনি আমি বুজি পোৱাকৈ সৰল প্ৰাঞ্জল অসমীয়া ভাষাত এই বিষয়খিনি মহাপুৰুষ গুৰুজনাকে প্ৰমুখ কৰি অনন্ত কণ্ডলী শ্ৰীচন্দ্ৰ ভাৰতী আদি বিষ্ণু ভাৰতী কবিসকলে সৰলীকৰণ কৰিছে গতিকে এতিয়া গুৰুজনাই কৈছে যে সেই সংস্কৃত ৰূপত যিসকলে এই ভাগৱত প্ৰবচন কৰি লিপিবদ্ধ কৰিছিল এই লিপিবদ্ধ কৰা কথাখিনিৰ অৰ্থটোৰ ওপৰত ভিত্তি কৰি কথাখিনি কৈছে যে সেই তেতিয়াৰ দিনৰ লোকসকলে লিখা কথা আৰু আখৰখিনি যেনে ধৰণে মোৰ মনে বুজি পাইছে টিকা ভাষ্য মনে হ'ল সেই জটিল সংস্কৃত ৰূপত তেতিয়াৰ দিনৰ গুণী জ্ঞানীসকলে লিখা লিপিবদ্ধ কৰা বৰ্ণ আখৰ বা শব্দসমূহক একেলগে টিকা ভাষ্য বুলি কোৱা হৈছে কৃষ্ণ কৃষ্ণ ইয়াৰ পিছত আগবাঢ়িব হৈছেনে আই কৃষ্ণ 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 দিনে কোনা ৰদ গৈলা বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পূজিলা দৰে কৰিলা প্ৰণাম পাছে আসনে বসাই বুলিলা বিনয় বাক্য নাৰদ কচাই পিতৃ মাতৃ আখিলে পুত্ৰৰ যেন সুখ সন্ত আগমন তদু ক্ষীৰ গোচৰি দুখ সেহি মতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশলহু অয়তা অক্ষণে দেৱতাতো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন সাধু সন্দেহৰ সুখ অনুক্ষণ আছুই দুখ দুই দেৱক পূজনে কেৱলে সুখ মাত্ৰ সাধি সাধু জনে পূজা অনু ৰূপে দে বতা দেই ফল কৰন্ত ৰুণা মাত্ৰ ভকত সকল তোমাৰ
দৃঘজাৰা কৃষ্ণ তোমাৰ দৃঘজাৰা শ্ৰীকৃষ্ণ তমন তাক সম্বাৰ এহিমত হুয়া শৰণ হে ৰাম ভৈলু হুকিতাৰ্থ যদি ঋষি হাসয় তথাপিতো পুচু ভাগ অত ধৰ্মচয় পৰম শ্ৰদ্ধাই জাগ শুনিলে মাত্ৰকে দুৰ্ঘুৰ সংসাৰ দুখ তৰে বলোকে বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে আমাক কি ক'লে আমি আলোচনা কৰিম অতি সুন্দৰকৈ কৈছে দিনেক নাৰদ গৈলা বসুদেৱ গৃহে দেখি বসুদেৱে তাংক পুজিলা সাদৰে যে বাৰে বাৰে কৈ থকাৰ পিছত এদিন নাৰদ বসুদেৱৰ ঘৰলে গ'ল দেখি বসুদেৱে তাংক পুজিলা সাদৰে কিন্তু বসুদেৱে স্বয়ং কৃষ্ণক জন্ম দিয়াৰ পিছতো নিজকে কৃষ্ণৰ পিতৃ বুলি অহংকাৰ কৰা নাই বৰং দাস্য ভাৱনাৰে কি কৰিলে নাৰদক আদৰণি জনাইছে যেনেকৈ আজিৰ এই গৃহস্থৰ পৰিয়ালবৰ্গই ভকতসকলক আদৰণি জনাইছে সেই একে মনোভাৱেৰে বসুদেৱে নাৰদক আদৰণি জনাইছে গতিকে বাবাই সমস্ত আমি সেৱা কৰাৰ ক্ষেত্ৰত আদৰণি জনোৱাৰ ক্ষেত্ৰত কেতিয়াও শ্ৰেণী বিভাজন কৰিব নালাগে যে মই ভাগৱত পাঠ কৰিব পাৰোঁ মই নাম গাব জানো গতিকে একো নজনা ভকতজন আহিলে মই তেওঁৰ ভৰিত কেলে ধৰিম মোৰ পৰিয়ালৰ পুত্ৰ ভাৰ্যাসকলে ধৰিব মই নাযাওঁ বুলি আমি কেতিয়াও ভাবিব নালাগে আমাৰ সেৱাৰ মনোভাৱটো প্ৰত্যেকৰে থাকিব লাগে যেটো এটা নাৰদে দেখুৱাই দিলে অতি সুন্দৰকৈ আদৰণি জনাই আনিছে কৰিলা প্ৰণাম পাছে আসনে বহাই খুব সুন্দৰকৈ